মানুহৰ ভাগ্য জন্মৰ আগতেই লিখা হয় নে জন্মৰ পাছত কৰ্মৰ দ্বাৰা নিৰ্ধাৰিত হয়? বহুতে বিশ্বাস কৰে যে জন্মৰ আগতেই মানুহৰ ভাগ্য নিৰ্ণয় হয়। আনহাতে আন কিছুমানে বিশ্বাস কৰে যে মানুহৰ কৰ্মই তেওঁৰ ভাগ্য নিৰ্ধাৰণ কৰে। এই কথা জানিবলৈ হ'লে প্ৰথমে ভাগ্য আৰু কৰ্মৰ বিষয়ে জানি লোৱা দৰকাৰ। কিয়নো ইয়াৰ পৰাই আপুনি গম পাব যে মানুহে নিজৰ পূৰ্ব নিৰ্ধাৰিত ভাগ্য অনুসৰি কৰ্ম কৰে নে তেওঁ নিজৰ কৰ্মৰ দ্বাৰা নিজৰ ভাগ্য সৃষ্টি কৰে অথবা নষ্ট কৰে। আমাৰ আজিৰ এই কথাত আমি এইটো গম পাম যে মানুহৰ ভাগ্য কেতিয়া গঢ় লৈ উঠে, জন্মৰ আগত নে জন্মৰ পাছত। মানুহৰ কৰ্মৰ দ্বাৰা তেওঁৰ ভাগ্য নিৰ্ধাৰিত হয় নেকি? আৰু ভাগ্য আৰু কৰ্মৰ ভিতৰত কোন বেছি শক্তিশালী তথা গুৰুত্বপূৰ্ণ আৰু কিয়? গৰুড় পুৰাণ, হিন্দু ধৰ্মগ্ৰন্থ আৰু আচাৰ্য চাণক্যই চাণক্য নীতিত এই বিষয়ে কি কৈছে? আহকচোন আজি এই কথা আমিও জানো যে জন্মৰ আগতেই মানুহৰ ভাগ্য লিখা হয় নে জন্মৰ পাছত কৰ্মৰ দ্বাৰা নিৰ্ধাৰিত হয়। হিন্দু ধৰ্মগ্ৰন্থত লিখা আছে যে মৃত্যুৰ পাছত কেৱল শৰীৰৰ নাশ হয়, কিন্তু আত্মাৰ মৃত্যু কেতিয়াও নহয়। গৰুড় পুৰাণত কোৱা হৈছে যে মুঠ 44 লাখ যোনিৰ ভিতৰত সৰ্বোত্তম হৈছে মনুষ্য যোনি। মানুহে নিজৰ কৰ্মৰ ভিত্তিত মৃত্যুৰ পাছত পৰৱৰ্তী যোনি প্ৰাপ্ত কৰে। ইয়াৰ অৰ্থ এইটোৱেই যে মৃত্যুৰ পাছত আপুনি পৰৱৰ্তী জন্মত কি যোনিত জন্ম ল'ব সেয়া ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ আপুনি আপোনাৰ জীৱনত যি ধৰণৰ কাম কৰে মৃত্যুৰ পাছত আপোনাৰ পৰৱৰ্তী জন্মও সেই কামৰ ওপৰত ভিত্তি কৰিয়েই হ'ব। গৰুড় পুৰাণৰ মতে যি ব্যক্তিয়ে ধৰ্ম, বেদ, পুৰাণ আদি ধৰ্মীয় গ্ৰন্থক অপমান কৰে, ঈশ্বৰক বিশ্বাস নকৰে, ঈশ্বৰৰ প্ৰতি অপশব্দ ব্যৱহাৰ কৰে, তেনে এজন নাস্তিক ব্যক্তিৰ পৰৱৰ্তী জন্ম কুকুৰৰ যোনিত হয়। যিসকলে মিত্ৰৰ ৰূপত থাকি গোপন শত্ৰু হৈ বিশ্বাসঘাতকতা কৰে তেওঁলোকৰ পৰৱৰ্তী জন্ম এই পৃথিৱীত শগুনৰ ৰূপত হয়। অৰ্থাৎ গৰুড় পুৰাণৰ মতে আপুনি পূৰ্বজন্মত কৰা কৰ্মৰ ভিত্তিত এই জন্ম লাভ কৰিছে আৰু সেই জীৱনত কৰা কৰ্মৰ ভিত্তিতে আপুনি সুখ পাইছে অথবা দুখ কষ্ট ভোগ কৰিছে। গতিকে বৰ্তমান আপুনি যি পাইছে, যি ভোগ কৰিছে সেই সকলো আপোনাৰ পূৰ্বজন্মৰ কৰ্মফল। আনহাতে আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিয়ে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ মৃত্যুকো প্ৰভাৱিত কৰিব পাৰে। আচাৰ্য চাণক্যই চাণক্য নীতিৰ শ্লোকত কৈছে যে যিকোনো মানুহৰ ভাগ্যৰ 5টা কথা মাতৃৰ গৰ্ভতেই নিৰ্ধাৰিত হয়। আয়ু কৰ্ম চ বিত্তম চ বিদ্যা নিধনমেৱ চ পঞ্চৈতানি হি সৃজ্যন্তে গৰ্ভস্থস্যেৱ দেহিন। অৰ্থাৎ এই পৃথিৱীত বাস কৰা প্ৰত্যেক মানুহৰ আয়ুস, কৰ্ম, ধন সম্পত্তি, জ্ঞান আৰু মৃত্যুৰ সময় এই 5টা কথা তেওঁৰ ভাগ্যত সেই সময়তে লিখা হয় যেতিয়া তেওঁ মাকৰ গৰ্ভত থাকে। আচাৰ্য চাণক্যৰ মতে যিকোনো সন্তানৰ আয়ুস মাতৃৰ গৰ্ভতেই নিৰ্ধাৰণ কৰা হয়। শিশুটি অল্পায়ু হ'ব নে দীৰ্ঘায়ু হ'ব, এই পৃথিৱীলৈ আহিব পাৰিবনে নাই, এই সকলোবোৰ মাতৃৰ গৰ্ভতেই নিৰ্ণয় কৰা হয়। আচাৰ্য চাণক্যৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ কৰ্ম অনুযায়ী সুখ দুখ ভোগ কৰিব লগা হয়। এই কৰ্ম কেৱল বৰ্তমানৰে নহয়, পূৰ্বজন্মৰো হয়। হাজাৰ চেষ্টাৰ পাছতো আপোনাৰ ভাল হোৱা বা বেয়া হোৱাৰ সিদ্ধান্ত আপোনাৰ কৰ্মৰ আধাৰতে হয়।
এই শ্লোক অনুযায়ী মাতৃৰ গৰ্ভতে এইটো নিৰ্ণয় কৰা হয় যে সেই সন্তানৰ জীৱনত ধন সম্পত্তি লাভ হ'ব নে নাই, সন্তানে কিমানলৈকে পঢ়িব, পঢ়া শুনা কৰাৰ পাছত তেওঁ সেই জ্ঞান নিজৰ জীৱনত কিমান ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। এই সকলোবোৰ কথা মাতৃৰ গৰ্ভতে নিৰ্ধাৰণ কৰা হয়। আচাৰ্য চাণক্যৰ মতে মানুহৰ জীৱনত প্ৰায় 101 বাৰ মৃত্যুৰ যোগ থাকে। তাৰে এবাৰ কাল মৃত্যু আৰু বাকীবোৰ অকাল মৃত্যু। এই অকাল মৃত্যুক কৰ্ম আৰু ভোগেৰে সলনি কৰিব পাৰি, কিন্তু কাল মৃত্যুক সলনি কৰিব নোৱাৰি। এতিয়া জানো আহকচোন এই বিষয়ে ভগৱান শ্ৰীকৃষ্ণই গীতাত কি কৈছে। গীতাত শ্ৰীকৃষ্ণই কৈছে কিহৰ ভিত্তিত মানুহৰ ভাগ্য নিৰ্ধাৰণ কৰে। গীতাৰ মতে মানুহে নিজৰ ভাগ্য নিজেই সৃষ্টি কৰে। জীৱনৰ প্ৰতিটো মুহূৰ্ততে কৰা আমাৰ চিন্তাধাৰা, আমাৰ আচৰণ আৰু আমাৰ কৰ্মই আমাৰ ভাগ্য নিৰ্ধাৰণ কৰে। হিন্দু ধৰ্মশাস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ বিষয়ে যি কাহিনী আছে সেই কাহিনী আমি সকলোৱে জানো। সেই কাহিনীৰ আৰম্ভণিতে কংসৰ বাবে এটা ভৱিষ্যতবাণী কৰা হৈছিল যে দৈৱকীৰ অষ্টম সন্তানে কংসক বধ কৰিব। এই ভৱিষ্যতবাণী যাতে সঁচা নহয় তাৰ বাবে কংসই যিমান পাৰে সিমান কৰিলে। বসুদেৱ দৈৱকীক কাৰাগৃহত ৰাখিছিল। জন্ম হোৱাৰ পাছত শিশু কৃষ্ণক মাৰিবলৈ ভয়ানক অসুৰবোৰ পঠাইছিল, কিন্তু শেষত তেওঁৰ ভাগ্য অনুযায়ী দৈৱকীৰ অষ্টম সন্তান শ্ৰীকৃষ্ণই কংসক বধ কৰিলে। কংসই নিজৰ ভাগ্যৰ পৰা হাত সাৰিবলৈ ইমানখিনি কৰাৰ কোনো প্ৰয়োজন নাছিল। কংসই মাত্ৰ নিজৰ কৰ্মৰ শুধৰণি কৰিব লাগিছিল, যিটো তেওঁৰ ক্ষমতাৰ ভিতৰত আছিল। যদিহে কংসই অধৰ্মৰ পথ এৰি ধৰ্মৰ পথত আগবাঢ়ি গ'লহেঁতেন তেন্তে ঈশ্বৰে হয়তো তেওঁক ক্ষমা প্ৰদান কৰিলেহেঁতেন। কিন্তু কংসই অধৰ্মৰ পথতেই আগবাঢ়িল আৰু সেই পাপ কৰ্মৰ বাবে তেওঁ নিজৰ মৃত্যুক ওচৰ চপাই আনিলে। সনাতন ধৰ্মশাস্ত্ৰ আৰু পুৰাণ অনুসৰি কেৱল কংসই নহয়, এই সংসাৰত জন্ম লোৱা প্ৰতিটো প্ৰাণীৰ ভাগ্য জন্মৰ আগৰ পৰাই নিৰ্ধাৰিত হয়। এজন ব্যক্তিৰ জন্ম কেতিয়া হ'ব, জন্মৰ পাছত তেওঁৰ কি হ'ব আৰু তেওঁ গোটেই জীৱন কেনেকৈ কটাব, এই সকলোবোৰ তেওঁৰ জন্মৰ আগতেই নিৰ্ধাৰিত কৰা হয় আৰু সেই অনুসৰিয়েই তেওঁৰ পৰৱৰ্তী জন্ম হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি সকলো ভাগ্যৰ ওপৰত এৰি দিব লাগিব, কিয়নো কৰ্মৰ দ্বাৰাও ভাগ্য সলনি কৰিব পাৰি। হিন্দু ধৰ্মত ভাগ্যক প্ৰাৰব্ধ বুলি কোৱা হয়। প্ৰাৰব্ধ মানে হৈছে আমাৰ বৰ্তমান জীৱনটো পূৰ্বজন্মত সঞ্চিত হোৱা ইতিবাচক বা নেতিবাচক কৰ্মৰ ফল। পুৰাণত কোৱা হৈছে যে আমাৰ অতীতৰ কৰ্মৰ দ্বাৰা আমাৰ ভাগ্য গঢ় লৈ উঠে, কিন্তু এই ভাগ্য বৰ্তমানৰ কৰ্মৰ দ্বাৰাও প্ৰভাৱিত হয়। সেয়েহে আমি আমাৰ কৰ্ম শুদ্ধ কৰাৰ বাবে চেষ্টা কৰা উচিত আৰু লগতে নিজৰ ভাগ্যও স্বীকাৰ কৰি লোৱা উচিত। যাৰ নিজৰ কৰ্মত ভাগ্যতকৈ অধিক বিশ্বাস থাকে, ঈশ্বৰে তেওঁৰ কৰ্মক ভাগ্যলৈ ৰূপান্তৰিত কৰে। এতিয়া প্ৰশ্ন হয়, কৰ্ম আৰু ভাগ্যৰ ভিতৰত কোন শ্ৰেষ্ঠ? ভাগ্য আৰু কৰ্মৰ ভিতৰত কোনটো বেছি গুৰুত্বপূৰ্ণ? এইটো এটা অতি বিতৰ্কিত প্ৰশ্ন। কিছুমানে কয় যে ভাগ্যই সকলো, কিন্তু কিছুমানে কয় যে কৰ্মই সকলো। আনহাতে বহুতে ভাগ্য আৰু কৰ্ম দুয়োটাকে গুৰুত্বপূৰ্ণ বুলি বিশ্বাস কৰে। পুৰাণৰ মতে ভাগ্য আৰু কৰ্মৰ ভিতৰত কৰ্মক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
কাৰণ ভাগ্যৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। আমাৰ নিয়ন্ত্ৰণ কেৱল কৰ্মৰ ওপৰতহে। আমি কৰ্মৰ জৰিয়তে সকলো লাভ কৰিব পাৰোঁ। অৰ্থাৎ কৰ্মফলেই হ'ল ভাগ্য। কৰ্মৰ দ্বাৰা ভাগ্য নিৰ্মাণ হয়। সেইবাবেই কৰ্মকে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। সঁচা অৰ্থত ক'বলৈ গ'লে ভাগ্য আৰু কৰ্ম দুয়োটাই গুৰুত্বপূৰ্ণ। তথাপি ভাগ্যতকৈ কৰ্মৰ গুৰুত্ব বেছি। কাৰণ কৰ্ম আমাৰ নিয়ন্ত্ৰণত আছে, কিন্তু ভাগ্য আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমি কৰ্মৰ দ্বাৰা নিজৰ ভাগ্য উন্নত কৰিব পাৰোঁ, কিন্তু ভাগ্যৰ দ্বাৰা আমাৰ কৰ্ম উন্নত কৰিব নোৱাৰোঁ। যদিহে আপুনি কঠোৰ পৰিশ্ৰম কৰি সফল হয়, তেন্তে সেয়াও আপোনাৰ কৰ্মৰ বাবেই। তাৰ বাবে আপুনি কৰ্ম কৰি থাকিব লাগিব। কিন্তু আপুনি যদি সকলো ভাগ্যৰ ওপৰত এৰি দিয়ে, তেন্তে কেতিয়াও সফল নহ'ব। গতিকে ভাগ্য আৰু কৰ্ম আপোনাৰ লগত সম্পূৰ্ণৰূপে জড়িত। বান্ধৱসকল, আশা কৰোঁ যে মানুহৰ ভাগ্য কেতিয়া নিৰ্ধাৰণ হয়, জন্মৰ আগত নে জন্মৰ পাছত, এই কথা আপোনালোকে নিশ্চয় বুজি পাইছে। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ জ্ঞানবৰ্ধক ধৰ্মীয় কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।